Hello students, বিদ্যাৰ্থী পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পৰীক্ষাত সঘনাই আহি থকা বিত্ত সম্বন্ধীয় কালি পাঠটোৰ এটা প্ৰশ্ন, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা ডিসকাস কৰিম। প্ৰতি বৰ্গ মিটাৰত 24 টকাৰ হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়াৰ কামত 5280 টকা 5280 rupees খৰচ হয়। পথাৰখন প্ৰতি বৰ্গ মিটাৰত পথাৰখন মানে যেতিয়া হাল বাওঁতে প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে। কিমান টকা খৰচ হয় প্ৰতি বৰ্গ মিটাৰত? পাৰ মিটাৰ স্কয়াৰত কিমান হয়? 0.50 rupees। এতিয়া কৈছে যে পথাৰখন হাল বোৱাৰ খৰচটো নিৰ্ণয় কৰা। এই প্ৰশ্নটোত আমি প্ৰথমতে চাব লাগিব পথাৰখন কি আকৃতিত আছে। পথাৰখনৰ আকৃতিটো কি কৈছে? এখন বৃত্তাকাৰ পথাৰ বুলি কৈছে। বৃত্তাকাৰ পথাৰ তো আমি এখন পথাৰ বুলি ধৰি লব পাৰো, হয়? এটা এই পথাৰখনৰ বেৰ দিয়াৰ কামত যদি প্ৰতি মিটাৰত 24 টকাকৈ খৰচ হয়, তেতিয়া খৰচ হয় গৈ 5280 টকা। এটা বেৰ আমি ক'ত দিও? পথাৰখনৰ বেৰ আমি ক'ত দিও? বাউণ্ডাৰীটোত দিও, নহয় জানো? এটা বৃত্তটোৰ বাউণ্ডাৰীটোত আমি বেৰ দিব লাগিব। এটা বৃত্তটোৰ বাউণ্ডাৰীটোত বেৰ দিলে কি হ'ল? আমি বৃত্তটোৰ পৰিধিটোত বেৰ দিছো। ক'ত বেৰ দিয়া আছে? বৃত্তটোৰ যিটো পৰিধি, যিটোক আমি সাৰ্কামফাৰেন্স বুলি কওঁ, সাৰ্কামফাৰেন্সটোত আমি কি দিছো? বেৰ দিবলগীয়া আছে। এটা আমাক দিয়া নাই, কিন্তু ইয়াতে বৃত্তটোৰ পৰিধিটো দিয়া নাই, বৃত্তটোৰ সাৰ্কামফাৰেন্সটো আমাক ইয়াতে দিয়া নাই। তো আমি সলিউশন লিখি ললো। কি দিয়া আছে আমাক? 24 টকাকৈ খৰচ হয়, মুঠ খৰচ ইমান টকা হয়, 5280 টকা। তো এতিয়া আমি বৃত্তটোৰ পৰিধি আমি উলিয়াই লব পাৰিম। পৰিধি কেনেকৈ ওলাব? বৃত্তটোৰ পৰিধি সমান বেৰৰ দৈৰ্ঘ্য। আমি যিমান বেৰ দিম, যিমানটো বেৰ দিব লাগিব, যিমানটো সেইটোৱে হ'ব আমাৰ কি? বৃত্তটোৰ পৰিধি। তো এতিয়া আমি বেৰৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম? বেৰৰ দৈৰ্ঘ্য উলিয়াবৰ কাৰণে কি কৰিব লাগিব? মুঠ কিমান খৰচ হৈছে? মুঠ খৰচ ডিভাইডেড বাই প্ৰতি মিটাৰত খৰচ। প্ৰতি মিটাৰত খৰচ মানে যিটো হার, কিমান হাৰত আমি কৰিছিলো। তো এটা মুঠ খৰচ কিমান আছিলে আমাৰ? 5280 টকা, 5280 rupees। এটা প্ৰতি মিটাৰত কিমান টকা খৰচ হৈছিলে? 24। তো এটা 5280 মানে 5280 যদি আমি 24 এ ডিভাইড কৰো, তেতিয়া আমি কিমান পাম? ইয়াতে 220 মিটাৰ পাম। তো এতিয়া আমাৰ কিমান ওলালে? 220 মিটাৰ ওলালে। বেৰখনৰ দৈৰ্ঘ্য 220 মিটাৰ ওলালে। এতেকে আমি ক'ব পাৰো বৃত্তটোৰ পৰিধি কিমান হ'ব? বৃত্তটোৰ পৰিধি মানে যিটো সাৰ্কামফাৰেন্সটো কিমান হ'ব? ওলাব আমাৰ 220 মিটাৰ। হল এটো। এতিয়া আমি জানো বৃত্ত এটাৰ কি থাকে? এটা কেন্দ্ৰ থাকে। কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দুলৈ যোৱা ৰেখাটোক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কয়। এতিয়া আমি পথাৰখন হাল বোৱাৰ খৰচ, মানে এই গোটেই পথাৰখন হাল বাওঁতে কিমান টকা খৰচ হ'ল? পথাৰখনতো বাহিৰটো হাল বোৱা নাই, ভিতৰটো হাল বাইছে। গতিকে আমি তাৰ কি কৰিব লাগিব? কালিটো উলিয়াব লাগিব। পথাৰখনৰ কালিটো নিৰ্ণয় কৰিব লাগিব। পথাৰখনৰ কালিটো নিৰ্ণয় কৰিবৰ কাৰণে আমাক কি লাগিব? তাৰ যিটো ব্যাসাৰ্ধক আমি r এৰে বুজাও, স্মল লেটাৰ r। তো এতিয়া আমি এটা লিখিব লাগিব, ধৰা হল বৃত্তটোৰ ব্যাসাৰ্ধ, যিটো আমি ৰেডিয়াস বুলি কওঁ ইংৰাজীত, ব্যাসাৰ্ধ সমান কি? আমি r বুলি ধৰি ললো। এটা ব্যাসাৰ্ধটো আমি উলিয়াবৰ কাৰণে পৰিধিটো জানোই আমি। এতেকে বৃত্তৰ পৰিধি সূত্ৰটো কি আছিলে? টুৱাইচ পাই r, যত আমাক পাইৰ ভ্যালুটো কি দি থৈছে? 22/7। পাই ভ্যালুটো আমি কিমান ধৰিব পাৰো? 22/7 বা 3.14 ধৰিব পাৰো, হয়নে? 22/7
7 বা 3.14 ধৰিব এতিয়া আমাক ইয়াতে ইন কেস একো দিয়া নাই যদি তোমালোকক দি থয় 22/7 ধৰিবা 22/7 তোমালোকে ধৰিব লাগিব যদি তোমালোকক দি থয় 3.14 ধৰিবা তেতিয়া তোমালোকে 3.14 ধৰিব লাগিব কিন্তু আমাক ইয়াতে একো দিয়া নাই গতিকে আমি যিকোনো এটা ধৰিলে হ'ল এতেকে আমি এনেকৈ লিখিব পাৰোঁ চোৱা পৰিধি কিমান আছিলে 220 সমান 2 পূৰণ 22/7 যেটো পাই দিলো পাইৰ মান হয় পূৰণ r টো r ভাগি থাকিলে যেটো r ৰ ভ্যালু আমি ফাইন্ড কৰিব লাগে এতিয়া বিচাৰি উলিয়াব লাগে r টো মান কিমান হয় মই এটা ওপৰখন মোহাই দিছো যেটো মোৰ তলত স্পেস কম আছে তোমালোকে বুজি ল'ব পাৰা বা স্ক্ৰিনশ্বট এটা ৰাখো বুলি ক'লে ৰাখি ল'ব পাৰা তো এতিয়া আমি ইয়াতে কিমান পালো 220 is equal to 2 into 22/7 into r তো এটা r ৰ মানটো ফাইন্ড কৰিব লাগে তাৰ কাৰণে আমি কি কৰিলো চোৱা এইফালে ৰাইট সাইডে সমান চিনডালৰ সোঁ হাতেৰে যিবোৰ ডিভাইড হৈ থাকে তাক বাওঁ হাতলৈ আনিলে পূৰণ হৈ যায় মাল্টিপ্লাই হৈ যায় আৰু যিবোৰ এফালে মাল্টিপ্লাই হৈ থাকে এফালে আনিলে ডিভাইড হৈ যায় মানে এফালে সোঁ হাতে পূৰণ হৈ থকাবোৰ সমান চিনৰ বাওঁ হাতে আহিলে কি হৈ যায় হৰণ হৈ যায় আৰু এফালে হৰণ হৈ থকাবোৰ এফালে আহিলে কি হয় পূৰণ হৈ যায় তো গতিকে আমি ইয়াতে 7 টো যেটো আছে তাক 220 লগত কি কৰিব পাৰো ইনটু কৰিব পাৰো ইনটু 7 এটা চোৱা 2 into 22 into r এফালে বাকি থাকিলে তো গতিকে 2 into 22 টোক আমি এফালে লৈ আহিব পাৰো যেটো চোৱা 2 into 22 into r গতিকে এটা ইনটু হৈ আছে r ৰ লগত কিন্তু r টোক নানো আমি যেটো r টোৰ ভ্যালুটো আমি ফাইন্ড কৰিব লাগে তো গতিকে r টো এফালে অকল ফৰাই থাকিলে এতিয়া ইয়াতে কেনেকৈ কাটিব পাৰো চোৱা 22 আমি দেখা দিটিকে 220 কিমান বাৰ 10 বাৰ দিও হয় না 22 এ 220 10 বাৰ যায় আৰু 10 টো 2 টোৱে 5 বাৰ যায় তলত থাকিলে 1 যেটো আমি লিখিলো হ'ব এটা 5 into 7 5 into 7 মানে হল এটা চোৱা 5 into 7 is equal to r this implies that 5 7 গুণে 35 is equal to r এতিয়া আমাৰ ব্যাসাৰ্ধ কিমান ওলালে এতেকে ব্যাসাৰ্ধ ওলালে 35 মিটাৰ হল এতিয়া আমি নিৰ্ণয় কৰিব লাগে এই বৃত্তটোৰ কালি বৃত্তটো মানে কি পথাৰখনৰ কালিটো পথাৰখন যেহেতু বৃত্তাকাৰ গতিকে বৃত্ত বুলি কৈছো তাৰ এতিয়া আমি কালিটো নিৰ্ণয় কৰিব লাগে মোহাই দিছো এতেকে পথাৰখনৰ এতিয়া পথাৰখনৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব যেটো বৃত্তৰ কালি উলিওৱা সূত্ৰটো পাই r স্কয়াৰ সেই সূত্ৰটো আমি ইয়াতে ইউজ কৰিব লাগিব পাই r স্কয়াৰ পাই ভ্যালুটো আমি 22/7 ধৰিব পাৰো r ৰ ভ্যালুটো কিমান পাইছিলো 35 into 35 যেহেতু স্কয়াৰ আছে গতিকে দুবাৰ লিখিব আছে এতিয়া চোৱা 7 টো ডিভাইড হৈ আছে 35 টো এফালে ইনটু হৈ আছে তো গতিকে 7 এ 35 ক আমি কাটি দিব পাৰো 7 5 গুণে 35 গতিকে 5 এৰে কাটিব পাৰো ইয়াতে কিমান থাকিলকে আমাৰ 22 into 5 into 35 এনেকৈ থাকিলকে আনসাৰটো আৰু এফালে আমি লিখিব লাগিব মিটাৰ স্কয়াৰ এতিয়া চোৱা পথাৰখনৰ হালবৰ খৰচ নিৰ্ণয় কৰিব দিছে প্ৰতি বৰ্গ মিটাৰত মানে পাৰ মিটাৰ স্কয়াৰত তোমাৰ 0.50 रुपीस কে আমাৰ খৰচ হ'ব 0.50 টকা কৈ খৰচ হ'ব এতিয়া গতিকে পথাৰখন হালবোৱাৰ খৰচ পথাৰখন হাল বাওঁতে যেটো খৰচ হল তাক আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম চোৱা আমাক দিছে 0.50 টকা এটা তোমালোকে চোৱা মই সাইডত এটা কথা এনে লিখি লৈছো এটো মই মোহাই দিম তোমালোকে লিখিব নালাগে বুজাবলৈ লিখিছো চোৱা
1 মিটাৰ স্কোয়াৰ মানে পাৰ মিটাৰ স্কোয়াৰ তোমাৰ কিমান টকা খৰচ হৈছিলে 0.50 হয়নে তো আমাৰ এটা কিমান মিটাৰ স্কোয়াৰ আমাৰ হল যে 22 into 5 into 35 মিটাৰ স্কোয়াৰ হয়নে গতিকে তাৰ লগত আমি কি কৰিব লাগিব 22 into 5 into 35 মিটাৰ স্কোয়াৰ কিমান কৰিব লাগিব চোৱা 1 মিটাৰ স্কোয়াৰ হওঁতে আমি কি 0.50 into 1 মিটাৰ স্কোয়াৰ এটো কৰিছিলো এতিয়া 22 পূৰণ 5 পূৰণ 35 বৰ্গমিটাৰ এটা অঞ্চল এটা কালি হাল বাওঁতে হোৱা খৰচটো নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 22 into 5 into 35 into কিমান টকা কৈ খৰচ হৈছে 0.50 এতে আমি মাল্টিপ্লাই কৰিব লাগিব ওকে এটো বুজিলা নহয় কথাটো চাগে এতিয়া পথাৰখন হাল বাওঁতে যিমানটো টকা খৰচ হৈছে তাৰ বলিবৰ কাৰণে কি কৰিব লাগিব 22 into 5 into 35 into 0.50 এতিয়া এটো মিটাৰ স্কয়াৰটো নিলিখো আমি এটা টকা বুলি লিখিম এককটো হল ইয়াক এটা মাল্টিপ্লাই কৰিলে কিমান পাম আমি 22 পূৰণ 5 পূৰণ 35 35 পূৰণ 0.50 মানে 0.50 ইয়াকে কিমান পাম চোৱা 0.50 মানে আধা ইয়ে যদি আমি 22 কাটো 11 বাৰ যাব না যাব তো 11 পূৰণ 5 পূৰণ 35 কৰিলে যিমানটো পাম হেতু আমাৰ আনসাৰ হ'ব তো 5 11 55 পূৰণ 35 এটা আমি কিমান পাম আমি পাম 1925 টকা এটা এটোৱে হ'ব আমাৰ উলিয়াব দিয়া উত্তৰটো এটা চোৱা পথাৰখন হাল বোৱাত কিমান টকা খৰচ হ'ল 1925 মানে 1925 টকা খৰচ হ'ল তোমালোকে নিশ্চয় অংকটো বুজি পালা ভালদৰে বুজি পাবা বুলি আশা কৰিলো যদি এবাৰত বুজি পোৱা নাই আকৌ এবাৰ ভালদৰে চোৱা নিশ্চয় বুজি পাবা তো আজিলৈ ইমানতে সামৰিছো পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছো তোমালোকৰ নতুন বছৰটো ভাল হওক আৰু সকলোলৈ পৰীক্ষাৰ আগতীয়াকৈ শুভেচ্ছা জনালো যেহেতু 26 বৰ্ষ সোমালে ধন্যবাদ